অলপ দুখো কৰে কিন্তু পুৱা কেইজনো জেনুইনে যোনে চাকৰি পাইছে তেওঁলোকৰ জায়গাত কোনো ৰাজস্থান মহাৰাষ্ট্ৰৰ পৰা কোনো অহা নাই অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে ইমানটোৱে কথা ওলাব তেওঁলোক অলপ ধৈৰ্যটো কম কাৰণে হোৱা নাই অলপমান আমি কৈছো যে অলপ ধৈৰ্য ধৰিব লাগে তেওঁলোকক লগে লগে লাগে আজিয়ে ৰিজাল্টটো লাগে গতিকে যোনে যিমান দিন এনেকে ক'ব তেওঁলোক ইমান অসহিষ্ণু হলে চাকৰিটো কৰিব নোৱাৰিব সেইকাৰণে মই অলপ নিজাকৈ দেৰি কৰাই আছো যে মানুহকেজন অলপ সহিষ্ণু হওক কাৰণ এইটো লেভেলত যদি চাকৰি কৰিব যায় মই দুখ দিয়া নাই ডেকা ল'ৰা মুকে 100-150 কৈ ডেইলি হোৱাটছআপ কৰি থাকে যদি মুখ্যমন্ত্ৰী কেনেকে হোৱাটছআপ কৰি থাকিব পাৰে প্ৰধান শিক্ষকটো গৈ কাকো নামানিব গতিকে সৰু ল'ৰা ছোৱালী মই অলপমান তেওঁলোকক আমাৰে ভাই ককাই ভাই ভনী হ'ব মই অকনমান ধৈৰ্যটো শিকাইছো যে চাকৰিটো যোনে পাব লাগে পাবই চাকৰিটোতো আমি বিধানসভাটো কৈছো যে 10 অক্টোবৰত সবকে আমি দি দিম কিন্তু আপোনালোককো লগ কৰে মুকু লগ কৰে ইমান এইকেইদিন এছিএছ এপিএছৰ কাৰণে পৰীক্ষা পঢ়িলেওতো হয় চাকৰি পোৱাটোতো পাবই ইমান ইম্পেচেন্ট হৈ যায় কিছুমান ল'ৰা ছোৱালী তাৰ পিছত যোগদান কৰিলেও কয় এইটো মোৰ মতে স্কুল হোৱা নাই এইটোত মই নাহো গতিকে আজিকালি কি যে বহুতে এইটো মোক কয়ও যে মেৰিটত চাকৰি পোৱাৰ কাৰণে কোনেও গুৰু গোখাই নামানেও বুলিও কয় গতিকে আপোনালোকে মোৰ মোবাইলটো খুলিবই নোৱাৰিব ৰাতিপুৱাই 5506 হোৱাটছআপ মাৰি দিয়ে আৰু মই এইটো খোলোতে কোনোবা তাৰ মাজত কেন্সাৰ পেচেণ্ট কাৰোবাৰ এপ্লিকেশ্যন বিলাক ডিলিট হৈ যায় ইমান কষ্ট হয় মোক যোনে হোৱাটছআপ দিয়ে তাত ম্যাক্সিমাম কেন্সাৰ পেচেণ্ট কিডনি পেচেণ্ট মেডিকেল সিট এনেকুৱা হোৱাটছআপ বিলাক আহে ৰাতিপুৱা 11টা বজাত এই 5500 হোৱাটছআপ সোমাই যায় মই চাব নোৱাৰা হৈ যাম ডিলিট কৰি থাকোতে কেতিয়াবা জেনুইন হোৱাটছআপো ডিলিট হৈ যায় গতিকে বহুত কথা ফেস কৰি থাকিব লাগে আমি মানে আপোনালোকক বুজাই শেষ কৰিব নোৱাৰি সদায় ৰাতিপুৱাই 5500 আহি যায় আৰু বহুত যুক্তি দি পেলাই হোৱাটছআপ কৰে ঠিক আছে ঠিক আছে অমিত শাহ ডাঙৰীয়া 14 তাৰিখে তেখেতে যোৰহাটত আহি নিশা উপস্থিত হ'ব আৰু দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত নিশা জিৰণি ল'ব ৰাতিপুৱা 11 বজাত তেখেতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰিব আৰু আপোনালোকে জানি ভাল পাব যে নেশ্যনেল পুলিচ একাডেমী হায়দৰাবাদৰ সমকক্ষ এটা সুন্দৰ ভৱন এটা অসম চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে তেখেতে সেই ভৱনটো উদ্বোধন কৰিব কৰি তেওঁ পুনৰ যোৰহাটলৈ গুচি যাব আৰু যোৰহাটৰ পৰা তেওঁ পুনে মিজোৰাম যাব মিজোৰামৰ ৰাইজৰ কাৰণে এটা খুব ভাল খবৰ যে অসম ৰাইফলছৰ হেডকোৱাৰ্টাৰটো আইজলৰ পৰা শিফট হ'ব দ্যাট ইজ এ ভেৰি হিষ্টৰিক মোমেন্ট তাৰ পৰা তেখেত পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব 15 তাৰিখে ৰাতি আৰু আমাৰ কইনাধৰাত নিশা কটাব এদিন দেৰগাঁৱত কটাব এদিন কইনাধৰাত কটাব 16 তাৰিখে ৰাতিপুৱা তেওঁ কোকৰাঝাৰ যাব আৰু দতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত যোগদান কৰি তেওঁ পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব আৰু ৰেডিসন ব্লু হোটেলত নৰ্থ ইষ্টৰ মুখ্যমন্ত্ৰীসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিব সন্মিলনখনৰ উদ্দেশ্য হ'ল যে উত্তৰ পূৰ্বত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগ এই বিষয়টোত কোন ৰাজ্য কিমান আগবাঢ়িছে তাৰ ওপৰত প্ৰত্যেকখন ষ্টেটে একোটা প্ৰেজেন্টেশন দিব আৰু 16 তাৰিখে নিশাই তেখেত নতুন দিল্লীলৈ উভতি যাব Union Home Minister Shri Amit Shah ji is coming to Assam on 14th night 15 morning he will inaugurate new buildings of Lasit Borphukan Police Academy thereafter he will fly to Aizol and after attending programs at Aizol he will again come back to Guwahati and will stay overnight in Guwahati itself on 16th morning he will address the annual conference of all Bodo Students Union
who has signed peace accord with Government of India and Government of Assam in 2020. After that, he will come back to Guwahati again. লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰান্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খুজো 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান তিনিটাতকৈ বেছি নহয় যদি এসটি এসসি মৰাণ মটক চাহ বাগিচা হয় আমি 4টা লৈও মুকলি কৰি দিছিলো এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান হসাকৈ 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যাৰ সন্তান 3 এসটি এসসি মৰাণ মটক চাহ বাগিচা হলে 4তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলো যে মহিলা গৰাকী লৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি লৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব থাৰ্ড আমি কৈছিলো যে এই মহিলা গৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেই কেটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা সৰকাৰি কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ লৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশনটো এতিয়া আৰম্ভ হৈছে যত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব 31 মাৰ্চ তাৰিখৰ ভিতৰত যেহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যেটো চেকিং সৰকাৰি কৰ্মচাৰী পত্নী সৰকাৰি কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি লব দিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লক কোনো আপত্তি নাই দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাস কৰিছো ঘৰত যদি বাস ট্ৰেক্টৰ আছে সেইটো আমি মাইনাস কৰিছো তিনিচকীয়া বাহন আমি মাইনাস কৰা নাই চাৰিচকীয়া বাহন মাইনাস কৰিছো এনেকে খুব লিবাৰেল সিস্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম হয়তো 1 লাখো কমিব পাৰে 1.5 লাখো কমিব পাৰে হয়তো 50,000ও কমিব পাৰে কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনালি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা 31 মাৰ্চটো খালি যাব আমিও ব্যস্ত থাকিম 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম বিহালী সমষ্টিত 23,000 মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে
আৰু এই 23,000 মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম আৰু চেক আমি কিয় দিছো কেতিয়াবা বেংকত গৈ টকা পৰি থাকে KYC নকৰে কিবা নকৰে চৰকাৰৰ লছ হয় আৰু মহিলাগৰাকীয়েও টকা নাপায় চেকখন পালে অন্তত মহিলাগৰাকীয়ে বেংকত ফিজিক্যালি চেকখন লৈ গলে তেওঁ একাউণ্টত যদি KYC আদি হৈও থকা নাই KYC আদি কৰি ল'ব পাৰিব তাৰ পিছত প্ৰত্যেক মাহত আমি এখন তালিকা দিম বাতৰি কাকতত প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম আৰু ইয়াৰ সমান্তৰালভাৱে মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম যতে প্ৰশিক্ষণ শেষ হয় তাতে আমি আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব অৰ্থাৎ যতে প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়াৰ আৰম্ভ কৰিম আমাৰ বাজেটৰ এইটো প্ৰথম এনাউন্সমেন্ট আমি পূৰণ কৰিবৰ কাৰণে গৈ আছো এইবাৰ সাধাৰণতে বাজেট পূৰণ কৰোতে সময় লাগে এইবাৰ আমি 1 এপ্ৰিলৰ পৰা আমি টাৰ্গেট লৈছো যাতে 1 এপ্ৰিলৰ পৰা আমি কামখিনি কৰিব পাৰো আৰু এইটো এটা অসমৰ ইতিহাসত অৰুণোদয়ৰ পিছত ওমেন এম্পাৱাৰমেন্টৰ এইটো আটাইতকৈ ডাঙৰ স্কিম কাৰণ এই স্কিমটোত নগৰৰ এতিয়া মই গাঁৱৰ সংখ্যাটো কলো কিন্তু নগৰৰ মহিলাসকলো ইয়াত আছে 3,200 কোটি টকা ৰাজ্য চৰকাৰে এইবাৰ এই আঁচনিটোত খৰচ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে গোটেই 3টা কথাৰ ওপৰত আপোনালোকে সুধিব পাৰে গাঁও সভাখন গাঁও পঞ্চায়তৰ সেক্ৰেটাৰীয়ে আহ্বান কৰিব আৰু যেহেতু এতিয়া পঞ্চায়ত নাই গতিকে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰীৰ উদ্যোগত গাঁওখন আহ্বান হ'ব আৰু তাতে আমি সভাপতিত্ব কৰাৰ কাৰণে গাঁৱৰ আটাইতকৈ জ্যেষ্ঠ নাগৰিকজনৰ নামটো আমি দিম যে দা মোষ্ট সিনিয়ৰ সিটিজেন যিজনে আছে গাঁৱত আটাইতকৈ যিজন জ্যেষ্ঠ নাগৰিক তেখেতে গাঁও সভাখনক সভাপতিত্ব কৰিব আমি একেবাৰে ট্ৰান্সপাৰেন্টলি আৰু খুব ধুনীয়াকৈ কৰিব খুজিছো যাতে কোনো ধৰণৰ খেলিমেলি নহয় গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী গভৰ্ণমেণ্টৰ ফালৰ পৰা গাঁও পঞ্চায়তৰ সচিব গৰাকী থাকিব আৰু গাঁও পঞ্চায়তৰ সচিব গৰাকীয়ে সভাপতি এজন কৰিব লাগিব গতিকে সভাপতিজন সেই গাঁওখনৰ আটাইতকৈ জ্যেষ্ঠ নাগৰিকজনক কৰিব পাৰিব সভাত অহাৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ নাগৰিক যেহেতু হয়তো ঘৰত তেওঁ বেড ৰিডেনো হ'ব পাৰে কিন্তু সভাত অহাৰ ভিতৰত জ্যেষ্ঠ নাগৰিক বা গাঁৱৰ ৰিটায়াৰ্ড টিচাৰ আমি এটা ক্ৰাইটেৰিয়া দি দিম যাতে এজন মানুহে সভাপতিত্ব কৰিব পাৰে মুখ্যমন্ত্ৰী মহোদয় মোৰ এটা বেলেগ প্ৰশ্ন এটা পলিটেকনিকৰ যিখিনি অব্যাহতি দিয়া হৈছে প্ৰবক্তা তেওঁলোকে আপোনাৰ হস্তক্ষেপ বিচাৰিছে আৰু তেওঁলোকে কৈছে যে শিক্ষামন্ত্ৰীয়ে যিখিনি কথা কৈছে তেওঁলোকে বিশ্বাস লোৱা নাই তেওঁলোকে অংশকালীন বুলি কোৱা হৈছে কিন্তু তেওঁলোকে দুটা কথা তেওঁলোক আপোনাৰ মুখতে হস্তক্ষেপ মই বুজাই দিছো 2017 চনত আমি পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজত 370 গৰাকী অধ্যাপক অধ্যাপিকাক অংশকালীন হিচাপে আমি নিযুক্তি দিছিলো সেইটো আৰু সত্য অসত্যৰ কথা নাই সবৰ হাতত কাগজখনে আছে আৰু তেওঁলোকক পাৰ ক্লাছ হিচাপত বেতন দিয়া হৈছিল যে যিমানটা ক্লাছ কৰিব সিমানটা বেতন দিব তাৰ পিছত আমি তেখেতসকলক এটা প্ৰক্ৰিয়াৰ মাজেৰে কিছুক আমি এবজৰ্ভ কৰিলো আৰু এনেকে কিছুৱে ৰিজাইন দিও গুছি গল 67 গৰাকী ৰিজাইন দিলে আৰু আমাৰ যেটো প্ৰক্ৰিয়াৰ মাজেৰে 133 গৰাকীয়ে সৰকাৰি চাকৰি পালে আৰু কিছুক ৰেগুলেশন 3F টো লোৱা গল এতিয়া প্ৰশ্নটো হল যে এই পলিটেকনিকৰ শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত গল যদি কোৰ্টত নগলে হেতেন আমাৰ লগতে কথাটো থাকিলেতেন কথাটো বেলেগ আছিল কোৰ্টত তেওঁলোকে গল আৰু কোৰ্টত তেওঁলোকে এটা আদেশ ললে গভৰ্ণমেণ্টৰ বিপৰীতে যে তেওঁলোকক চাকৰিৰ পৰা গুচাব নোৱাৰিব
কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক এটা সিদ্ধান্ত দিলে অৱশেষত যে নহয় কোনো কন্ট্ৰেকচুৱেল টিচাৰ চৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে অৰ্থাৎ মই যেটো বিধানসভাটো কৈছিলো এটো উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ জাজমেন্ট দি কলে যে চৰকাৰৰ এটো অধিকাৰেই নাই কাকো ৰেগুলাৰাইজ কৰা গতিকে তেওঁলোকৰ জাগাত নতুনকৈ এপইন্টমেন্ট পোৱা শিক্ষকসকলে যোগদান কৰিলে যিসকলৰ চাকৰি গল তেওঁলোকো অসমীয়া তেওঁলোকো চুকা আৰু যিসকলে তাৰ জাগাত চাকৰিত সোমালে তেওঁলোকো অসমীয়া তেওঁলোকো চুকা এতিয়া যদি এখেতসকলক মই চাকৰি দিব লাগে যোগদান কৰাখিনিকো আকৌ উলিয়াব লাগিব তেতিয়া তেওঁলোকে আন্দোলন কৰিব এতিয়া মই এই গোটেই ঘটনাটো চাই পেলাই তিনিটা ব্যৱস্থা দেখিছো যে আমাৰ হাজু টিংখং আৰু মাজুলী তিনিখন পলিটেকনিক হ'ব গৈ আছে ইয়াৰ ভিতৰত যিসকলে উপযুক্ত আছে যিমান পোষ্ট আছে কিছুক আমি আকৌ অংশকালীন ভিত্তিত আমি ল'ব পাৰিম কিন্তু তেওঁলোকে ফাইনালি পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব কিছুমানে কৈছে পৰীক্ষাত এপিয়াৰ হোৱাৰ কাৰণে এজ নাই লাগিলে আমি এজটো কণ্ডন কৰি দিম কিন্তু 3Fত চাকৰি কৰিলে এপিএসসিয়ে নিয়মীয়া নকৰিলে চাকৰিটো যায় সেইটো কথা সকলোৱে জানা কথা সকলোৱে মোক কৈছে ঠিক আছে মানৱীয়তাৰ খাতিৰত তিনিখন নতুন পলিটেকনিক আহিছে যাক যত যেনেকে পাৰে আমি একমোডেট কৰি দিম এজটো ৰিলেক্স কৰি দিম কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যেহেতু মেধাবী বুলি নিজে কৈছে আৰু আমাৰ যেহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেসৰ সকলে ইন্টাৰভিউ লয় তাত কোনো পলিটিক্যাল মানুহ নাই গতিকে মই আশা কৰিম অন্তত মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই কাৰণ যদি মৰম কৰিব যাওঁ যোগদান কৰাখিনিক আকৌ উলিয়াই দিব লাগিব তেতিয়া তেওঁলোকো আপোনালোকৰ ওচৰত আহিব সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম নতুন তিনিখন পলিটেকনিকক